এই 5,000 গোটেই বস্তুটোৱে এটা বেলেগ ধৰণৰ হৈ আছে। বেলেগ কিছুমান 5,000 অস্থায়ী কৰ্মী, কিছুমান আছে কণ্ট্ৰেকচুৱেল, মানে কণ্ট্ৰেক্টৰৰ আণ্ডাৰ, আৰু সেইখিনিকো তেওঁলোকক APDCL বা পাৱাৰ ডিপাৰ্টমেণ্টৰ ভিতৰতে ভবা যায়, ধৰা নহয়, ভবা যায়। আৰু এই গোটেই কথাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এটা আমি তৰপে মই বিভাগীয় মন্ত্ৰী হিচাপে আলোচনা কৰি আছোঁ, তৰপে যে আমি কিমানখিনি মানুহক আমি একমোডেট কৰিব পাৰোঁ, কেনেকৈ পাৰোঁ, কি কৰিব পাৰোঁ, বা তেওঁলোকক কেনেকৈ কৰিব পৰা যায়, এটা মডেলিটি এডপ্ট কৰিবৰ কাৰণে এটা ব্যৱস্থা হাতত লৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি এটা চিন্তা চৰ্চা কৰি আছোঁ যে এইটো নহয় যে আমি 5,000 মানুহকে আমি আকৌ একমোডেট কৰি দিম। এইটো কৰাও তেনেকুৱা এখন চৰকাৰৰ কাৰণে সম্ভৱ নহয়, কিন্তু আমি এটা মডেলিটি এডপ্ট কৰিছোঁ। আপোনাক এটা লাইনতে কৈছোঁ যে আমি এটা মডেলিটি এডপ্ট কৰিছোঁ। সেই মডেলিটিৰ ভিতৰত হিউমেনিটেৰিয়ান গ্ৰাউণ্ডত আৰু তেওঁলোকৰ এফিচিয়েঞ্চিৰ ওপৰত ব্যৱস্থা ৰাখি আমি আগন্তুক দিনত তেওঁলোকক উদ্ধাৰ কৰাৰ কাৰণে আমি চিন্তা চৰ্চা